বহু খেতিয়কে জলকীয়া, বেঙেনা, বিলাহী আদি খেতি কৰে। এদিন হঠাৎ দেখা যায় যে গছ এডাল লেৰেলি গৈছে আৰু চাওঁতে চাওঁতে গোটেই খেতিডৰাৰ গছবোৰ লেৰেলি যায়। একো উপায়েই নাথাকে। গতিকে তেনে এবিধ বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰিব আগবাঢ়িছোঁ। নমস্কাৰ, অসম গ্ৰীণ টেকৰ ইউটিউব চেনেললৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এনে এটা বিষয় আলোচনা কৰিব ওলাইছোঁ যিটো বিষয় খেতিয়কসকলৰ বাবে অতি দৰকাৰী। শিপা পচি যোৱা, যাক আমি কওঁ ৰুট ৰট, ব্লাইট, লেৰেলি যোৱা, যাক আমি কওঁ উইল্টিং, এনথ্ৰাক্স বা অন্য মাটিৰ পৰা হোৱা ৰোগ এবাৰ খেতিত লাগিলে তাৰ পৰা পৰিত্ৰাণ পোৱা একেবাৰে কঠিন হৈ পৰে। এই ৰোগবোৰ এবাৰ হ'লে যিমানেই ঔষধ ব্যৱহাৰ নকৰে বহু সময়ত ৰোগৰ পৰা সম্পূৰ্ণ নিৰাময় লাভ কৰা বহুত টান হৈ পৰে আৰু ৰোগবোৰ সকলো শস্যলৈকে বিয়পি পৰে। বিলাহী, বেঙেনা, জলকীয়া আদিৰ ক্ষেত্ৰততো গোটেই খেতিডৰাই নষ্ট হৈ যোৱা দেখা যায়। বহু সাৰৰ দোকানীয়ে বহু বেলেগ বেলেগ ধৰণৰ ঔষধ দিয়ে। এই ঔষধবোৰ আকৌ বহুত দামী, কিন্তু গোটেই খেতিডৰাৰ বেমাৰসমূহ ঠিক কৰিবই নোৱাৰে। গতিকে এই বেমাৰসমূহ কেনেকৈনো নোহোৱা কৰিব পাৰি, অৰ্থাৎ বেমাৰৰ চিকিৎসা কৰাৰ সলনি আমি কেনেদৰে বেমাৰবিধ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কথা চিন্তা কৰোঁ আহক। এই ক্ষেত্ৰত আমাৰ হাতত ট্ৰাইকোডাৰ্মা নামৰ এবিধ ভেঁকুৰ আশীৰ্বাদ হৈ দেখা দিছে। ট্ৰাইকোডাৰ্মাৰ ব্যৱহাৰেৰে এই বেমাৰবোৰৰ পৰা হাত সাৰি থাকিব পাৰি। কেৱল এয়াই নহয়, ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়, মাটি সাৰুৱা হয়, শস্যৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও বৃদ্ধি হয় আৰু শস্যত কম বেমাৰ লাগে। এতিয়া জানো আহকচোন, ট্ৰাইকোডাৰ্মা বস্তুটোনো আচলতে কি? ট্ৰাইকোডাৰ্মা এবিধ ভেঁকুৰ। ই শস্যৰ বাবে অপকাৰী নহয়। আমাৰ দেহত বহুত বেক্টেৰিয়া থাকে, কিন্তু সকলো বেক্টেৰিয়াই আমাৰ দেহত বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে। যিবোৰ অনুজীৱই বেমাৰৰ সৃষ্টি কৰে তাক আমি কওঁ পেথজেনিক। ট্ৰাইকোডাৰ্মা এবিধ নন পেথজেনিক ভেঁকুৰ। ট্ৰাইকোডাৰ্মাইনো কেনেদৰে কাম কৰে তাকে চাওঁ আহক। ট্ৰাইকোডাৰ্মাৰ বংশবৃদ্ধি অতি সোনকালে হয়। মানে এটা ভেঁকুৰৰ পৰা দুটা ভেঁকুৰ, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা বহুকেইটা, তেনেদৰে অতি কম সময়তে বহুত ভেঁকুৰৰ জন্ম হয়। এই বহুত ভেঁকুৰবিলাক যে জন্ম হ'ল, সিহঁতে মাটিৰ পৰা জৈৱিক খাদ্য বা কাৰ্বন থকা খাদ্য, পানী, অক্সিজেন এইবিলাক অধিক গতিত, অন্য বেক্টেৰিয়াতকৈ বেছি গতিত গ্ৰহণ কৰে, যাৰ ফলত বাকী অপকাৰী বেমাৰ সৃষ্টি কৰা অনুজীৱৰ লগত প্ৰতিযোগিতা কৰে আৰু এই প্ৰতিযোগিতাত ট্ৰাইকোডাৰ্মাৰ জয় হয়। গতিকে অপকাৰী অনুজীৱবোৰৰ বাবে খাদ্য, পানী, অক্সিজেন আদিৰ অভাৱ সৃষ্টি হয় আৰু সেই অনুজীৱবোৰৰ লাহে লাহে মৃত্যু হয়। ট্ৰাইকোডাৰ্মা এবিধ শক্তিশালী জৈৱিক ৰোগ নিয়ন্ত্ৰক। খেতিত মাটিৰ পৰা হোৱা বিভিন্ন ৰোগ প্ৰতিহত কৰিব পাৰে, যেনে শিপা পচি যোৱা, ব্লাইট, লেৰেলি যোৱা, এনথ্ৰাক্স আদি মাটিৰ পৰা হোৱা ৰোগ ট্ৰাইকোডাৰ্মাই প্ৰতিৰোধ কৰিব পাৰে। ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়, অৰ্থাৎ পাৰ্মিয়েবিলিটি বৃদ্ধি পায়। পাৰ্মিয়েবিলিটি মানে পানী আৰু বায়ু মাটিৰ কিমান দূৰলৈকে সোমাই যাব পাৰে তাকে বুজাইছে। যেতিয়া পাৰ্মিয়েবিলিটি বেছি হয় তেতিয়া শিপা দূৰলৈকে বিয়পি যাব পাৰে আৰু শিপাই অক্সিজেন সহজে গ্ৰহণ কৰিব পাৰে। আপোনালোকে জানেনে, শিপায়ো উশাহ লয় আৰু শিপাই উশাহ ল'বলৈ অক্সিজেনৰ দৰকাৰ হয়। যেতিয়া শিপা দলৈকে বিয়পি যায় তেতিয়া শুকান বতৰতো পানীৰ অভাৱ হ'লে ই গছজোপাই অনুভৱ নকৰে। ট্ৰাইকোডাৰ্মাই এণ্টিবায়'চিছ হিচাপে কাম কৰে, অৰ্থাৎ বেক্টেৰিয়া নাশক কিছুমান দ্ৰব্য ইহঁতে এৰি দিয়ে, যাৰ ফলত অপকাৰী বেক্টেৰিয়াবোৰৰ মৃত্যু হয়। ট্ৰাইকোডাৰ্মাই শস্যৰ শিপাৰ লগত সহজীৱী হিচাপে বাস কৰে, অৰ্থাৎ ট্ৰাইকোডাৰ্মা গছৰ শিপাত থাকে আৰু গছডালৰ লগতে ট্ৰাইকোডাৰ্মা দুয়োটা জীয়াই থাকে। গতিকে শিপাৰ লগত সহজীৱী হিচাপে যেতিয়া ট্ৰাইকোডাৰ্মা থাকে তেতিয়া গছজোপা বেমাৰৰ পৰা বচাবলৈ ট্ৰাইকোডাৰ্মাই সহায় কৰে। আমি সাধাৰণতে ব্যৱহাৰ কৰা ফসফেট সাৰবোৰ, ছুপাৰ ফসফেট, SSP আদিবোৰ পানীত
সহজে মিহলি হৈ নাযায়। গতিকে আমি যিমান সাৰ দিওঁ গোটেইখিনি সাৰ গছজোপাই গ্ৰহণ কৰিব নোৱাৰে। ট্ৰাইকোডাৰ্মাই অদ্ৰৱণীয় ফচফেটবোৰ আৰু অন্যান্য অদ্ৰৱণীয় মাইক্ৰনিউট্ৰিয়েণ্টবোৰ পানীত মিহলি হৈ শিপাই সহজে শুহি ল'ব পৰা অৱস্থালৈ লৈ আনে। অধিক কীটনাশক বা অন্যান্য ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত কেতিয়াবা মাটি অনুৰ্বৰ হৈ পৰে, অৰ্থাৎ অসাৰুৱা হৈ পৰে। তেনেকুৱা মাটিক ট্ৰাইকোডাৰ্মাই সাৰুৱা কৰি তোলে। অৰ্গেনোক্লৰিনছ, অৰ্গেনোফচফেট আৰু কাৰ্বনেট জাতীয় ৰাসায়নিক দ্ৰব্যবোৰ সাধাৰণতে মাটিত মিহলি হৈ নাযায় বা ডিগ্ৰেডেশ্যন নহয়। ট্ৰাইকোডাৰ্মাই এইবোৰৰ ডিগ্ৰেডেশ্যনত সহায় কৰি মাটিক সাৰুৱা কৰি তোলে। এতিয়া আহক ট্ৰাইকোডাৰ্মা কেনেদৰে ব্যৱহাৰ কৰিব। বীজ শোধন। বীজ শোধন যিকোনো খেতিৰ প্ৰাথমিক চৰ্ত। বীজ শোধন কৰিলে ভৱিষ্যতলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। ট্ৰাইকোডাৰ্মাৰে বীজ শোধন কৰিবলৈ 4 পৰা 10 গ্ৰামমান ট্ৰাইকোডাৰ্মা পাউডাৰ প্ৰতি কেজি বীজৰ লগত মিহলাই বীজখিনি ছাঁজালত শুকুৱাব লাগে। তাৰপিছত সেই বীজখিনি মাটিত সিঁচি দিব পাৰে। নাৰ্চাৰীৰ শোধন। আমি কিছুমান খেতি কৰোঁতে নাৰ্চাৰীৰ বেড তৈয়াৰ কৰি লওঁ আৰু তাতে গুটিবোৰ সিঁচি পুলি বনাই লওঁ। এই নাৰ্চাৰীবোৰ শোধন কৰিবৰ বাবে 10 পৰা 50 গ্ৰাম ট্ৰাইকোডাৰ্মা পাউডাৰ 1 মিটাৰ দীঘল আৰু 1 মিটাৰ বহল নাৰ্চাৰীৰ ভেটিত ছটিয়াই ল'ব লাগে। পুলিৰ শিপা বা কলমৰ শোধন। আমি নাৰ্চাৰীৰ পৰা পুলি আনি খেতিপথাৰত লগাওঁ বা কেতিয়াবা কলম লগাওঁ। এই কলমবোৰো শোধন কৰি লোৱা উচিত। তেতিয়া ভৱিষ্যতে খেতিত বহুত কম বেমাৰ লাগে। 10 গ্ৰাম ট্ৰাইকোডাৰ্মা পাউডাৰ আৰু 10 গ্ৰাম জৈৱিক বা পচন সাৰ 1 লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ আগতে 10 মিনিটমান ডুবাই ৰখা দৰকাৰ। মূল পথাৰত প্ৰয়োগ কৰা। 1 বা 2 কেজি ট্ৰাইকোডাৰ্মা পাউডাৰ 100 কেজিমান পচন সাৰৰ লগত প্ৰথমতে মিহলাই ল'ব লাগে। তাৰপিছত তাত অলপ পানী ছটিয়াই দিব লাগে। তাৰপিছত সেইখিনি পলিথিনেৰে 7 দিনমানলৈ ঢাকি থ'ব লাগে। 3 বা 4 দিনৰ মূৰে মূৰে এবাৰ গোটেইখিনিকে লৰাই দিব লাগে। তাৰপিছত শেষৰবাৰ যেতিয়া খেতিত হাল বায় তেতিয়া এই গোটেই সাৰখিনি তাত সিঁচি দিব লাগে। শস্যৰ গুৰিত দিয়া, যাক আমি ইংৰাজীত ড্ৰেঞ্চিং বুলি কওঁ। 100 লিটাৰ পৰিষ্কাৰ পানী এটা পাত্ৰত ল'ব পাৰে, যিকোনো এটা ড্ৰামত ল'ব পাৰে। তাত 1 কেজিমান লালিগুৰ মিহলাই দিব পাৰে। তাৰপিছত তাত 1 কেজি ট্ৰাইকোডাৰ্মা পাউডাৰ মিহলাই দিব। এই গোটেই মিশ্ৰণখিনি কিন্তু ছাঁ জাগা এটাত থ'ব লাগিব, ৰ'দত নথ'ব। প্ৰতিদিনে দুবাৰকৈ মাৰি এডালেৰে গোটেই মিশ্ৰণটো লৰাই দিব। তাৰপিছত 7 দিনমান হোৱাৰ পিছত সেইখিনি নি পেলাই গছৰ গুৰিত প্ৰতিটো পুলিতে 150 মিলিলিটাৰমান দিব পাৰে, মানে 1 গিলাচমানকৈ দিব পাৰে। পানী খোৱা গিলাচটোৰে এগিলাচ দিলেই হৈ যায়। এটা সহজ বুদ্ধি কওঁ, এই যে ড্ৰেঞ্চিং কৰে, ড্ৰেঞ্চিঙৰ সহজ বুদ্ধি এটা কৈ দিছোঁ। আমাৰ স্প্ৰে মেচিনটোৰ যিটো স্প্ৰেয়াৰ বা নজল থাকে, সেই নজলটো খুলি ল'ব লাগে। খুলি লৈ পেলাই স্প্ৰে মেচিনত এই পানী ভৰাই সহজে গুৰিত দিব পাৰি। ট্ৰাইকোডাৰ্মাৰ বিভিন্ন জাত আছে যদিও, অৰ্থাৎ যাক ইংৰাজীত স্পেচিছ বুলি কয়, ট্ৰাইকোডাৰ্মা ভিৰিডি আৰু ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানাম। এই দুবিধ মুখ্য ভাগ। ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানামৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি। বিশেষকৈ যিবোৰ বেক্টেৰিয়াই বেমাৰ কৰে সেই বেক্টেৰিয়াবোৰক বাধা দিয়া ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানামৰ ক্ষমতা আটাইতকৈ বেছি আৰু ইহঁতৰ অতি সোনকালে বংশবৃদ্ধি হয়। আনহাতে ট্ৰাইকোডাৰ্মা ভিৰিডিৰ চেলুলজ ডিগ্ৰেডেশ্যনৰ ক্ষমতা, অৰ্থাৎ চেলুলজ ভাঙি দিয়া ক্ষমতা আটাইতকৈ বেছি। আমাৰ যিবোৰ খেতিৰ অৱশিষ্ট পথাৰত থাকি যায়, যেনে ধানৰ নৰা বা মাহজাতীয় শস্যৰ গুৰিবোৰ বা অন্যান্য যিকোনো গুৰি গছৰ চেলুলজ অংশ, সেইবোৰ ট্ৰাইকোডাৰ্মা ভিৰিডিয়ে ভাঙি দিয়াৰ ক্ষমতা আটাইতকৈ বেছি। দুবিধ বেক্টেৰিয়া, সিউডোমোনাছ ফ্লোৰোসেন্স আৰু বেচিলাছ সাবটিলছ, এই দুবিধ ট্ৰাইকোডাৰ্মাৰ লগত মিহলি কৰি দিলে ট্ৰাইকোডাৰ্মাৰ কাম কৰা ক্ষমতা অধিক বৃদ্ধি পায়। ইয়াৰ বাবে 2 কিলোগ্ৰামকৈ ট্ৰাইকোডাৰ্মা ভিৰিডি, ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানাম, সিউডোমোনাছ ফ্লোৰোসেন্স আৰু বেচিলাছ সাবটিলছ পৃথকে
বস্তাত ভৰাই থৈ দিব লাগে। তাত অলপ পানী ছটিয়াই দিব লাগে আৰু দুইবিধ একেলগে মিহলি কৰি শেষৰবাৰ হাল বাওঁতে ছটিয়াই দিব লাগে। আনহাতে গছৰ গুৰিত দিবলৈ ট্ৰাইকোডাৰ্মা ভিৰিডি আৰু ট্ৰাইকোডাৰ্মা জিয়ানাম একেলগে মিহলি কৰি ল'ব পাৰে। ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰোঁতে কিন্তু সাৱধানো হ'ব লাগে। ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰাৰ এসপ্তাহলৈকে কোনো ধৰণৰ জৈৱিক বা ৰাসায়নিক ভেঁকুৰনাশক ব্যৱহাৰ কৰিব নালাগে। শুকান মাটিত ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিব নালাগে। ট্ৰাইকোডাৰ্মা এবিধ জীৱিত ভেঁকুৰ, গতিকে শুকান মাটিত ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিলে পানীৰ অভাৱ হৈ ট্ৰাইকোডাৰ্মাবোৰ মৰি যাব পাৰে। বীজ শোধন কৰি পোনে পোনে ৰ'দত থ'ব নালাগে। যদি পোনে পোনে ৰ'দত থৈ দিয়ে তেনেহ'লে ট্ৰাইকোডাৰ্মাবোৰ মৰি যাব পাৰে। ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰা জৈৱিক সাৰো বহুত দিনলৈ থৈ দিব নালাগে। ইমানখিনিলৈকে আমাৰ ট্ৰাইকোডাৰ্মাৰ আলোচনাটোত ভাগ লোৱাৰ বাবে আপোনালোকৰ সকলোলৈকে ধন্যবাদ জনালোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আমাৰ খেতিয়ক বন্ধুসকলৰ উপকাৰ হ'ব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবৰ বাবে বেলটো বজাই দিব। লগতে আমাৰ ফেচবুক পৃষ্ঠাটো আমাৰ খেতি আৰু আমাৰ ৱেব পেজ আছে assamgreenTech.com, সেইটো চাবলৈ নাপাহৰিব। ধন্যবাদ।